হয় চাওক মই এই মুহূৰ্তত উপস্থিত আছোঁ দেৰগাঁও হাঁহপানী গাঁৱত আৰু হাঁহপানী গাঁৱত এজন বৰ্ষীয়ান ঢুলীয়াৰ ঘৰত আছোঁ। নাম ধুৰুক গগৈ। ধুৰুক ওজা বুলি ক'লে সকলোৱে চিনি পায়। এগৰাকী প্ৰখ্যাত ঢুলীয়া। অসমৰ বিভিন্ন প্ৰান্তত তেওঁ ঢোল বজাইছে। অসমতে নহয় সুদূৰ ভাৰতৰ কেইবাখনো ৰাজ্যত তেওঁ ঢোল বজাই সুখ্যাতি অৰ্জন কৰিছে। মোৰ সহযোগে পৰিৱেশটো দেখুৱাব। এইগৰাকী ধুৰুক গগৈ আৰু এগৰাকী বৰ্ষীয়ান ঢুলীয়া। যিহেতু ৮৬ বছৰ গৰকি গৈছে, কিন্তু আজিও কিন্তু ঢোলৰ চাপৰ তেওঁ সুন্দৰভাৱে তেওঁ ঢোল বজাইছে। আৰু বিশেষভাৱে তেওঁ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কলিকতা আৰু দিল্লীতো তেওঁ ঢোল বজাই সুখ্যাতি অৰ্জন কৰিছে। এগৰাকী প্ৰখ্যাত ঢুলীয়া বুলি ক'ব লাগিব। বিভিন্ন প্ৰান্তত ঢোল বজাই সুখ্যাতি অৰ্জন কৰা এইগৰাকী অতি দৰিদ্ৰ ব্যক্তি আৰু বিভিন্ন প্ৰান্তত তেওঁ ঢোল বজাইছে, সংস্কৃতি ৰাখিছে, কৃষ্টি ৰাখিছে। কিন্তু আজি কিন্তু ৰজা ঘৰীয়াৰ পৰা অৱহেলিত এইগৰাকী ঢুলীয়া সাধাৰণ এটা প্ৰজাত তেওঁ বসবাস কৰি আছে। কিন্তু থমকি ৰোৱা নাই। তেওঁ কান্ধত এতিয়াও ঢোল আছে। কান্ধত ঢোল লৈ তেওঁ ঢোল বজায়, বিভিন্ন প্ৰান্তত ঢোল বজায়। আৰু ধুৰুক ওজা বুলি ক'লে সকলোৱে চিনি পায়, এগৰাকী প্ৰখ্যাত ঢুলীয়া। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, যিটো সময়ত কৃষ্টি সংস্কৃতিৰ প্ৰতি যুৱ প্ৰজন্মৰ যি অনীহা বা যুৱ প্ৰজন্মই ঢোলটো কাণত লোৱাৰ পৰা আঁতৰি থাকে, কিন্তু এইগৰাকী প্ৰখ্যাত ৮৮ বছৰীয়া এইগৰাকী ঢুলীয়াই আজিও কিন্তু ঢোল বজায়। বিহুত ঢোল বজাইছে, বিভিন্ন বিয়াসমূহত ঢোল বজায়। আৰু যি সংস্কৃতি, যি কৃষ্টি, সেই কৃষ্টি সংস্কৃতি অক্ষুণ্ণ ৰাখিছে। আৰু তেখেতৰ পৰা জানিম, যিহেতু আপুনি প্ৰায় ৮৮ বছৰ গৰকি গৈছে বুলি কৈছে, আপুনি কেনেকুৱা ধৰণৰ, আপুনি কেনেকুৱা জেগাত আপুনি ঢোল পৰিৱেশন কৰিছে? মই প্ৰায় মিটিংবিলাকত আৰু বিয়াবিলাক খুব বিয়া গাবিলাকত বিয়াত ঢোল লাগে নহয়। গতিকে এনেকৈ এবছৰ হৈছিলে আগত। আৰু মই এতিয়াও গৈ থাকোঁ নিমন্ত্ৰণ কৰিলে মোলৈ। হয়, আপোনাৰ সেই সময়ৰ পৰা একদম প্ৰখ্যাত ঢুলীয়া আপোনাৰ লগত কোন আছিলে? মোৰ লগত ঢুলীয়া নায়েই এতিয়া, সেইখিনি মৰিলে। হয়, নাম ক'ব নেকি দুজন মানুহ? নামবিলাক? হয়, মেঘাই ওজাক পাইছিলে নেকি? মেঘাই ওজা বহুতবাৰ পালোঁ মই, লগ পাইছে। হয়, ৰং ওজা, মেঘাই ওজা একেলগে ঢোল বজাইছে? হয়, একেলগে বজাইছিলোঁ। সোমনাথ বৰাৰ লগত ঢোল বজাইছে? সোমনাথ বৰা মোৰ নাতি, তেওঁৰ লগত মই বজাব নোৱাৰোঁ। আপোনাৰ নাতি হয়? বাজনাৰ নাতি। হয়। আপুনি ঢোলৰ খেল কৰে নাই? ঢোলৰ খেল কৰোঁ আগত। বিয়াত কৰিছে? বিয়াত কৰোঁ। এতিয়া বিহু আহিছে, বিহুত ঢোল বজাব নাই আপুনি? বিহুত ঢোল ইমান নবজাওঁ মই কিন্তু হাতহে বজাওঁ। হাত বজায়? ঢোলৰ হাত বজাওঁ। আপোনাৰ যিহেতু বয়স কিমান বুলি ক'লে? এতিয়া মোৰ 4-8 বছৰ। 88 বছৰ? এতিয়াও ঢোল বজায়? অকণমান ঢোল বজাই দিলে ভাল পাম। অকণমান আপোনাৰ আগৰ যি ঢুলীয়া চাপৰ অকণ বজাই দিয়ক, অকণমান বজাই দিয়ক। প্ৰথমতে বৈশ্বৰূপ হলে ৰজা কতে খাইলা নিজৰ মায়া। ধৰি আনি চুচি বল সৰ্বজনে ধৰি
হয় এনেকৈ আমি আহি এখেতৰ ঘৰত উপস্থিত হৈছোঁ আৰু যিহেতু এগৰাকী দৰিদ্ৰ ব্যক্তি বুলি ক'ব লাগিব যিহেতু ঢোলটো কান্ধত লৈ সংস্কৃতিক কৃষ্টিক আগুৱাই নিছে 88 বছৰ বয়সতো থমকি ৰোৱা নাই এইগৰাকী প্ৰখ্যাত ঢুলীয়া আৰু ৰজাঘৰীয়াৰ কিন্তু চকু পৰা নাই যি ধৰণে এইগৰাকী ব্যক্তিক চৰকাৰী যি সুবিধা প্ৰদান কৰিব লাগে সুবিধা প্ৰদান কৰা নাই কিন্তু সকলোৱে আহ্বান জনাইছে যিগৰাকী এইগৰাকী প্ৰখ্যাত ঢুলীয়াগৰাকীৰ যাতে চৰকাৰী যি সুবিধা যি আঁচনিয়ে ঢুকি পাব লাগে সেই আঁচনিয়ে ঢুকি পাব লাগে আৰু বৰ্ষীয়ান এইগৰাকী ঢুলীয়াৰ যি ঢোলৰ চাপৰ আজিও কিন্তু অক্ষুণ্ণ ৰাখিছে সকলোৱে আহ্বান জনাইছে যাতে ৰজাঘৰীয়া চকু দিয়ক এইগৰাকী ঢুলীয়া যাতে পুনৰ কান্ধত ঢোল লৈ যাবৰ বাবে তেওঁক যাতে যি চৰকাৰী সুবিধা সেই সুবিধাখিনি প্ৰদান কৰিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ